Hi Niranjan, welcome to NEPL Season 3. Thank you. For the upcoming match, কি plan কৰিছা টিমৰ কাৰণে কি? আমাৰ যিটো আমাৰ অপিনিয়ন আছে লাচিত ৱাৰিয়ৰ ষ্ট্ৰং টিম, এইটো টুৰ্ণামেণ্টৰ চবচে ষ্ট্ৰং টিম বুলি জনা যায় আৰু তো সেইটো হিচাপত আমি ট্ৰাই কৰিম 130, 140 এৰাউণ্ড আমি তাত ষ্টপ কৰিব চেষ্টা কৰিম। তাৰপৰা একৰ্ডিং আমাৰ বেটিং লাইন আপ সেইটো আমি ইজিলি চেছ কৰিব পাৰিম। অ'কে আৰু গোটেইখিনি টিমক কি কেনেকুৱা ধৰণৰ পেপটক দিছা, কেনেকুৱা ধৰণৰ কি বুজাইছা? টেকটক এইটোৱে যেতিয়া কোনো ফিল্ডিঙৰ ফালৰ পৰা ফুল এফৰ্ট, কোনো মিছবিহেভ নহয়, কোনো প্লেয়াৰৰ লগত চব আমাৰ ব্ৰাদাৰহুড ষ্টেটৰ হয়, চবেই মিলি পাতি আমি খেলিব আহিছোঁ। এইটো ব্ৰাদাৰহুড টুৰ্ণামেণ্ট হয়, কোনো ইয়াত আমাৰ মিছবিহেভ নহয়। গেমৰ স্পৰ্টছমেনশ্বিপ সদায় মেইনটেইন কৰি ৰাখিব আৰু আমি ওপৰছে দিল্লী পুলিচ হয়, সেইটো ৰিপ্ৰেজেণ্ট কৰি আছোঁ। আমি সকলোখিনি মেইনটেইন কৰি পিনে এটা গুড বিহেভিয়াৰ দি আমি স্পৰ্টছশ্বিপ মেইনটেইন লৈ আমি পাৰ্টিচিপেট কৰোঁ। আৰু NEPL এজ এন অৰ্গেনাইজেশ্যন যিখন টুৰ্ণামেণ্ট পতা হৈছে, হয়, হাউ ডু ইউ ফিল এবাউট ইট? কেনেকুৱা লাগিছে? নাইচ, ভেৰি নাইচ। এইটো আমাৰ যিটো অৰ্গেনাইজাৰ আপোনালোকৰ SSF আছে, আমি বহুত এপ্ৰিচিয়েট কৰোঁ। এনেকুৱা আৰু মানে অৰ্গেনাইজাৰ আৰু হওক আমাৰ কাৰণে। আৰু এইটো আমাৰ যিটো মানে দিল্লীৰ আছে, নৰ্থ ইষ্ট দিল্লীৰ কাৰণে আমাৰ কাৰণে বেষ্ট ফাউণ্ডেশ্যন। Thank you so much and all the best. Thank you.